First year students, welcome to Nagaon Government Boys School. I am Monica Deka and I am your English teacher. So first of all, I would like to apologize for not being able to introduce myself till now because my doctor has suggested me bed rest as I was quite unwell for the last few days. So let's not waste any time. I hope we will be sharing a very cordial relationship with you all. তোমালোকৰ লগত মোৰ এটা বন্ধুত্ব হিচাপে যেনেকুৱা ধৰণৰ আমি এটা ৰিলেশ্যন শ্বেয়াৰ কৰিব পাৰোঁ so that তোমালোকৰ কিবা যদি ডাউটছ থাকে you will not be hesitated to ask me. Don't hesitate jate feel nokora kunthabut jate nokora and you are free to ask me all sorts of questions related to the syllabus. So now our first or let's not waste time. So our first or junto chapter ase hetu hol Khushwant Singh or the portrait of a lady. The portrait buli kole ami picture ko ba painting buli ko. So here the portrait of a lady gorake hol teo grandmother teo aita. So in this chapter actually he reminisces the memories of his grandmother. তেওঁ শৈশৱ কালত কেনেকেনো তেওঁৰ আইতাৰ বিৱৰণটো দেখাইছে আৰু কেনেকেনো তেওঁ তাক ৰিলেশ্যনশ্বিপ এটা শ্বেয়াৰ কৰিছিলে বন্ডিং এটা শ্বেয়াৰ কৰিছিলে আইতাকৰ লগত সেইটোৱে তেওঁ আচলতে ৰোমন্থন কৰিছে সো মই ফাৰ্ষ্টতে তোমালোকক এটা পেৰাগ্ৰাফ এটা আজি ইন্ট্ৰোডাক্টৰী ক্লাছ হিচাপে তোমালোকক মই অলপ বুজাই দিছোঁ তো ফাৰ্ষ্টতে তোমালোকে বি ভেৰি থৰো উইথ ইয়ৰ বুক তোমালোকে সব লেসন লাইন বাই লাইন পঢ়ি যাবা আৰু লগতে অলৱেজ কিপ এ পেন অৰ পেন্সিল while reading the chapter so that তোমালোকে important যোনবোৰ পইণ্টছবোৰ থাকে আৰু লগতে the meanings of the words are very important until and unless you will not know the meanings you will not be able to write the answers in the exam hall কাৰণ কি হয় অসমীয়া মিডিয়াম হিচাপে আমাৰ কিছুমান হয়তো ইংৰাজী শব্দ কিছুমান আমাৰ টান লাগে বা আমাৰ কষ্ট হয় সো আমি কি কৰোঁ আমি পটককেনে এটা আনসাৰ এটা এক্সাম হলত মানে বনাব নোৱাৰোঁ যেনেকৈ আমি এছএমএছ লেংগুৱেজটো ধুনীয়াকৈ নিজৰ যিটো মাদাৰ টাং হয় আমাৰ মাতৃভাষা হয় সো আমি এনসাৰ এটা নাজানিলেও আমি কি কৰিব পাৰোঁ আমি হয়তো বনাই দিব পাৰোঁ বাট ইংলিছত কিহৰ কাৰণে আচলতে ৰখি যোৱা হয় বিকজ most of the students from the Assamese medium তেওঁলোকে আচলতে মিনিংছবোৰ নাজানে আৰু মিনিংছবোৰ নজনাৰ কাৰণে আচলতে তেওঁলোকে নজনা কুৱেশ্যন এটাৰো আনসাৰটো বনাবলৈ তেওঁলোকে মানে নোৱাৰেগৈ সো ইয়াতে চোৱা আমি সময় নষ্ট নকৰোঁ সো দ্য পৰ্ট্ৰেট অফ এ লেডি মই ফাৰ্ষ্ট তোমালোকক পেৰাগ্ৰাফটো ইন্ট্ৰোডাক্টৰী ক্লাছ হিচাপে কৰাই দিছোঁ এইটো চোৱা My grandmother, like everybody's grandmother, was an old woman. Grandmother মানে আইতা আৰু আইতা হ'লে কি হ'ব সবৰে আইতা যদি বয়সস্থ হয় তেনেহ'লে তেওঁৰ আইতাও এজনী বুঢ়ী মানুহে হয় She had been old and wrinkled for the 20 years that I had known her. So আইতাকক তেওঁ যেতিয়া পায় আচলতে সৰুৰ পৰাই দেখিছে ৰিংকল মানে যেতিয়া আমাৰ বয়স হয় সো আমাৰ এজৰ যোনবোৰ ফাইন লাইনছ কিছুমান বা ৰিংকলছ বুলি ক'লে যেতিয়া আমাৰ এজ হয় বয়সৰ অনুযায়ী কি হয় মুখত বহুত তোমাৰ চিন বহি যায় People said that she had once been young and pretty and even had a husband but that was hard to believe so the writer Khushwant Singh he could not believe the fact that his grandmother was once a young woman তেওঁ এজন যে young woman এজনী সৰু যে এগৰাকী তেওঁ নাৰী আছিলে সেইটো তেওঁ ভাবিবলৈ তেওঁ আচলতে কষ্ট পায় কিহৰ কাৰণে কাৰণ তেওঁ জন্মৰ পৰাই আইতাকক সেই বুঢ়া ৰূপটোতে দেখিছে তেওঁ মানে ডেকা কালত কেনেকুৱা আছিলে তেওঁ দেখা নাছিলে সেইটো কাৰণে কি হৈছে তেওঁ যে আইতাক যে এটা সময়ত যে গাভৰু আছিলে বা তেওঁৰ হাজবেণ্ড এজনো আছিলে নাও সি যে উইডো তেওঁৰ ককাক নাছিলে ককাক ঢুকাইছে তো সি যে উইডো তো বিধৱা হয় আৰু তেওঁ এটা মানে খুশৱন্ত সিঙৰ ৰাইটাৰজনৰ তেওঁ নাতি আৰু তেওঁ মানে বিশ্বাস কৰিব নোৱাৰে যে আইতাক কেতিয়াবা গাভৰু থাকিব পাৰে কাৰণ তেওঁ জন্ম হোৱাৰ পৰা আইতাকক বুঢ়া ৰূপতে দেখিছে My grandmother's portrait hung above the mantelpiece in the drawing room. So এতিয়া আইতাকৰ পিকচাৰখন আচলতে ড্ৰয়িং ৰুমৰ আমি কি কৰোঁ আমি মা দেউতাৰ তাৰমানে আমাৰ আইতা ককাৰ আমি পুৰণি ফটোবোৰ কি কৰোঁ ওপৰত আমি জানো এটা ধুনীয়াকৈ শ্ব'কেছ বা চেল্ফত আমি থৈ নিদিওঁ জানো চ' ইয়াতেও আইতাকৰ ফটোখন আচলতে তেনেকৈ ড্ৰয়িং ৰুমত সজোৱা আছে He wore a big turban. So এটা গ্ৰ্যাণ্ডমাদাৰৰ ফটো নহয় একচুৱেলি গ্ৰ্যাণ্ডফাদাৰৰ আছে তাৰমানে ককাকৰ আছে বিকজ আমি কি কৰোঁ আমি জীয়া মানুহ এজনৰ ফটো তেনেকৈ থৈ দিওঁ নথওঁ আমি যেতিয়া মানুহজনে মানে ইপুৰি পায়গৈ বা যেতিয়া ঢুকায় তাৰপিছতে আমি মালা এডালৰ সৈতে আচলতে আমি পুৰণি ফটো এখন আচলতে ওলমাই ৰাখোঁ আৰু ইয়াতে তেওঁ ককাকৰ ফটোখন আচলতে ড্ৰয়িং ৰুমত সজাই থোৱা গৈছে My grandmother's portrait hung above the mantelpiece in the drawing room. He wore a big turban and loose-fitting clothes.
খুশৱন্ত সিং মানে তেওঁ এগৰাকী শিখ সম্প্ৰদায়ৰ আছিলে আৰু টাৰ্বান বুলি ক'লে কি কয় টাৰ্বান বুলি ক'লে যে পাগুৰি মাৰোঁ যে আমি এতিয়া ধৰা পাঞ্জাবী মানুহবোৰ আমি কেনেকুৱা দেখোঁ শিখ কমিউনিটিৰ মানুহবোৰে দে ইউজ টু টাই এ টাৰ্বান এবাভ দেয়াৰ হেড তেওঁলোকে মূৰৰ ওপৰত আচলতে পাগুৰি বান্ধে আৰু তেওঁৰ ককাকো পাগুৰি বান্ধা আছিলে আৰু ফটোখনত কৈছে হি ৱৰ লুজ ফিটিং ক্লথ চ' চিন্স এইটো কি হয় খুশৱন্ত সিঙৰে বহুত আচলতে এজ হয় অলৰেডি হি হেজ ডাইড আৰু ককাক একদম পুৰণি বিফৰ পাৰ্টিশ্যন আৰু 1947 আগৰ মানুহ চ' ইমান ফিটিং ক্লথছ পিন্ধা নাছিলে হি ৱৰ লুজ ফিটিং ক্লথছ অলপ ঢিলা ঢলা কাপোৰ পিন্ধিছিলে আৰু গাঁৱৰ মানুহৰ পুৰণি মানুহে একচুৱেলি মেক্সিমাম তেনেকুৱাই ধৰণৰ পোচাকবোৰ তেওঁলোকে পৰিধান কৰিছিলে His long white beard covered the base part of his chest and he looked at least 100 years old. So, তেওঁৰ ফটোখন যথেষ্ট বয়সস্থই আছিলে তেওঁ বহুত সৰুতেও ঢুকুৱা নাছিলে হি লুকড এট লিষ্ট 100 years old কমেও 100 বছৰৰ বুঢ়া মানুহ আছিলে ফটোখনত দেখি মানে তেওঁ গম পায় আৰু লগতে হিজ বাৰ্ড মানে তোমাৰ বেয়াৰ্ড বুলি ক'লে আচলতে দাড়ি বুজায় আৰু শিখ কমিউনিটি দেখিছাই তোমালোকে পাঞ্জাবী মানুহবোৰৰ তেওঁলোকে যিমান চুলি দীঘল ৰাখে তিমান তেওঁলোকে দাড়িও ৰাখে আৰু দাড়িখিনি ইমান দীঘল আছিলে যে বগা আছিলে আৰু লগতে কি আছিলে এই চেষ্টৰ পাৰ্টটো দাড়িৰে ঢাক খোৱা আছিলে চ' টিপিকেল এজন শিখ কমিউনিটিৰ মানুহ আছিলে তেওঁৰ ককাক He did not look the sort of person who would have a wife or children. So দেখাত বহুত আচলতে খঙাল যেন লাগিছিলে বা তোমাৰ দেখাত বহুত গাম্ভীৰ্য থকা মানুহ লাগিছিলে আৰু তেওঁক দেখাত লগা নাছিলে যে তেওঁৰ ঘৈণীয়েক থাকিব বা তেওঁৰ ল'ৰা ছোৱালী থাকিব নাতি থাকিব তেওঁক একদম মানে বেলেগ ধৰণৰ এটা ইমেজ এটা আচলতে খুশৱন্ত সিঙে নাতিজনে আচলতে মানে ভাবি ৰাখিছিল যে হয়তো ককাৰ এনেকুৱা নাই নেকি মানে ল'ৰা ছোৱালী নাই নেকি এনেকুৱাহে তেওঁ মানে ভাবিছিল কাৰণ দেখাত একদমেই নালাগিছিলে He looked as if he could only have lots and lots of grandchildren. So, দেখাত এনেকুৱা লাগিছে ইমানে বয়স হৈছে 100 বছৰৰ মানুহ এটা নিজৰ ল'ৰা ছোৱালী ক'ত থাকিব এনেকুৱা লাগে যেন ইমানে বুঢ়া মানুহজন যে তেওঁ জানো বহুতে নাতিপুতি থাকিব এনেকুৱাহে লাগে মানে তেওঁক ইয়াং হিচাপে আইতাক বা ককাকক তেওঁ ভাবিবলৈ তেওঁ আচলতে অমান্তি হৈছিলে মানে তেওঁ বিশ্বাসেই হোৱা নাছিলে As for my grandmother being young and pretty, the thought was almost revolting. So, here he says that his grandmother, though old, যদিও বয়স হৈছিলে, she was very pretty. বহুত ধুনীয়া আছিলে আৰু এই মানুহজনৰ লগত আছিলে গিৰিয়েকৰ লগত অলপো মিল নাছিলে তেওঁলোকৰ মিলটো পোৱা নাছিলে যে যেনেকুৱা এটা suitable couple এটা হয় তেনেকুৱা আচলতে নাছিলে She often told us of the games she used to play as a child. So, আইতাকে খুশৱন্ত সিঙক কৈ থাকে যে সৰুকালত তেওঁ কি খেলিছিলে কেনেকৈ গাঁৱত ঘূৰিছিলে সেইবোৰ যেনেকৈ আমাৰ টিপিকেল আমাৰ মানে মাদাৰ বা গ্ৰেণ্ডফাদাৰে আমাক কি কয় ককা আইতাহঁতে নকয় জানো আগৰ দিনৰ কথাবোৰ কৈ থাকে কেনেকৈ গাঁৱত ঘূৰিছিলে কেনেকৈ খেলিছিলে কি খাই ফুৰিছিলে চ' তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চে খুশৱন্ত সিঙক আচলতে আইতাকে কথাবোৰ ক'ব লৈছিলে তেওঁ কৈ থকা গৈছিলে That seemed quite absurd and undignified on her part, and we treated it like the fables of the prophets she used to tell us. So, Khushwant Singhor ekdome বিশ্বাস হোৱা নাছিলে that she was quite young at one point of time. তেওঁ যে আইতাক কেতিয়াবা যে গাভৰু আছিলে কেতিয়াবা যে সৰু আছিলে তেওঁ বিশ্বাস একদমেই কৰিব পৰা নাছিলে তেওঁ যেনেকৈ কৰিছিলে মই ফুৰ্তি কৰিছিলোঁ গাঁৱত ঘূৰিছিলোঁ তেওঁ সেইখিনি বিশ্বাস কৰিবলৈ টান পাইছিলে কাৰণ দিনৰ দিনটো আচলতে আইতাকক তেওঁ ঘৰতে দেখিছিলে আৰু বুঢ়া ৰূপতে দেখিছে চ' যোনজন মানুহক আমি বুঢ়া ৰূপত দেখা যায় হঠাৎ তেওঁনো সৰুকালত কেনেকুৱা আছিলে তেওঁ কথাবোৰ ক'লে জানো আমাৰ পটককেনে বিশ্বাস হ'ব আমাৰ নহয় আৰু খুশৱন্ত সিঙৰ তেনেকুৱাই আছিলে তেওঁ গ্ৰাণ্ডমাদাৰ বুলি ক'লে মানে তেওঁক বুঢ়া ৰূপতে জন্মৰ পৰা দেখিছে তেওঁক বুঢ়া হিচাপেই জানে তেওঁ আইতাকো যে কেতিয়াবা সৰু আছিলে আইতাকো যে কেতিয়াবা এগৰাকী ধুনীয়া নাৰী আছিলে তেওঁ সেইটো বিশ্বাস কৰিবলৈ বহুত দিগদাৰী পাইছিলে he did not believe that why because since his birth time he has seen his grandmother like that only aged old wrinkled এনেকুৱাই চ' যদি কিবা যদি এক্সপিৰিয়েঞ্চৰ কথা কয় আইতাকে সেইবোৰ ফেবলছ মানে সাধু কথা নিচিনাকৈ ভাবিছিলে প্ৰফেটছবোৰে যেনেকৈ কৈছিলে প্ৰফেট বুলি ক'লে এতিয়া চব ধৰ্মৰে মানে প্ৰফেট যেনেকৈ ধৰা আমি শংকৰদেৱক আমি প্ৰফেট হিচাপে চেইণ্ট হিচাপে ক'ব পাৰোঁ আৰু তেওঁলোকৰ শিখ কমিউনিটিত ধৰা গুৰু গোবিন্দ সিং হওক গুৰু টেগ বাহাদুৰ হওক তেওঁলোকে যেনেকুৱা ধৰণৰ কাহিনী কৈছিলে তেনেকুৱা ধৰণে তেওঁ ভাবি লৈছিলে যে আইতাকে এইবোৰ এনেই কৈছে চ' তেওঁ বিশ্বাস কৰা নাছিলে তেওঁ সাধু কথা বুলিয়েই জানিছিলে চ' এই আচলতে চেপ্টাৰটো বহুত ইণ্টাৰেষ্টিং হয় আৰু এইটো মই তোমালোকক ফাৰ্ষ্ট ইণ্ট্ৰডাক্টৰী ক্লাছ হিচাপেহে মই কৰাই দিছোঁ আৰু যদি কিবা ডাউট থাকে কাইণ্ডলি তোমালোকে কি কৰিবা মোৰ এইটো চেনেল এটা আছে মই লিংকটো শ্বেয়াৰ কৰি আছোঁ ইউটিউবত কাইণ্ডলি ছাবস্ক্ৰাইব দ্য চেনেল চ' ডেট
whenever I upload something you will get the notification aru moi syllabus wise every chapter each and every chapter or video explanation I will be uploading in it so tumalokor hetu bostu easier hobo so I'll be sharing the link very soon aru a chapter to next part to second part moi tumalokor ako next video to upload kori aso I hope you all have understood and have a nice day thank you